মাটিৰ সম্পূৰ্ণ পট্টা মানে প্ৰত্যেকখন কাগজ পট্টা লৈ আপোনালোকৰ সন্মুখত কৈ আছো এইখিনি জমাবন্দী মানে চৰকাৰী ডকুমেণ্ট আপোনালোকক মই দেখুৱাই আছো এটো যদি আপোনালোকে চাই জিলা কামৰূপ চক্ৰ কয়া ৰেভিনিউ সাৰ্কেলটোৰ নাম কয়া গাঁও কুমটিবাৰী জৰিফুৱা গাঁৱৰ জমাবন্দী ফৰ সাৰ্ভেড ভিলেজ লটটো হল 8 নং লাট কামৰূপ জিলা ৰঙিয়া সাব ডিভিজন সাৰ্কুলনৰ নাম কয়া মৌজাৰ নাম পাণ্ডুৰী আৰু গাঁওখনৰ নাম কুমটিবাৰী পট্টাৰ টাইপটো হল নিষ্পি খিৰা ইয়াত কাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো বিঘা প্ৰত্যেকটো কথা যাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো কথাৰ ইয়াতে মাটিৰ পট্টা আছে জমাবন্দী কপি বুলি যাক কয় ইয়াৰ কপি আপোনালোকৰ সন্মুখত মই তুলি ধৰিছো ইয়াত ক'ত কিমান তুলিছে তাৰ এখন লিষ্ট মই আগফালে লিখি আপোনালোকৰ কাৰণে উলিয়াই দিছো এখন এটা সিনপসিস এটা আপোনালোকৰ কাৰণে মই এটা হাৰাংশ লিখি দিছো এই হাৰাংশ অনুসৰি কুমটিবাৰী গাঁওখনত ম্যাদী পট্টাৰ মাটি আছে ম্যাদী পট্টাৰ মাটি পট্টা নম্বৰ 7 নম্বৰত ম্যাদী পট্টাৰ মাটি আছে 13 বিঘা 2 কঠা 17 লোচা 11 নম্বৰ পট্টাৰ 247 নম্বৰ দাগ 246 নম্বৰ দাগ 245 নম্বৰ দাগ 173 নম্বৰ দাগ 174 নম্বৰ দাগ 30 নম্বৰ দাগ এইকেইটা দাগত মুঠ মাটি আছে 10 বিঘা 1 কঠা 0 লোচা তাৰপিছত 13 নম্বৰ যিখন পট্টা তাৰ 415 নম্বৰ দাগ আৰু 633 নম্বৰ দাগ এটো জয়ন্ত মল্ল বৰুৱাৰ কোম্পানী JMB Aqua Agro Private Limited সেই কোম্পানীটোৰ নামত আছে 2 কঠা 14 লোচা মাটি ম্যাদী পট্টাৰ মই আপোনালোকক পট্টাখিনি দেখুৱাই থৈছিলো মই খালি ৰিপিট কৰি দিছো যে ইয়াৰ মই যিটো কথা কৈছো প্ৰত্যেকটোৰে পট্টা আপোনালোকৰ হাতত মই তুলি দিম তাৰ পাছত আহিলে এবাৰ 23 নম্বৰ পট্টা কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 23 নম্বৰ পট্টাত আছে 252 নম্বৰ দাগ 449 নম্বৰ দাগ 251 নম্বৰ দাগ 166 নম্বৰ দাগ এইকেইটা দাগত সৰ্বমুঠ মাটি আছে 4 বিঘা 4 কঠা 17 লোচা তাৰ ম্যাদী পট্টাৰ কপি আপোনালোকৰ হাতত মই তুলি দিম 25 নম্বৰ যিখন পট্টা আছে জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ তেওঁৰ পত্নীৰ কোম্পানীৰ 25 নম্বৰ দাগত 322 নম্বৰ দাগ আৰু 321 নম্বৰ দাগ 322 নম্বৰ দাগত আছে 3 বিঘা 0 কঠা 5 লেচা 321 নম্বৰত আছে 2 বিঘা 1 কঠা 0 লেচা অৰ্থাৎ 25 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 5 লেচা মাটি এটো হল জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ এটো হিচাপ আৰু 43 নম্বৰ যিখন পট্টা আছে 43 নম্বৰ পট্টাখনত দাগ আছে 5টা 325 নম্বৰ দাগত 316 নম্বৰ দাগ 190 নম্বৰ দাগ 235 নম্বৰ দাগ আৰু 227 নম্বৰ দাগ এইকেইটাত 43 নম্বৰ দাগত আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা জুলি ডেকা বৰুৱাৰ যেটো ম্যানেজিং ডাইৰেক্টৰ সেই কোম্পানীটোৰ নামত মাটি আছে বৰুৱাৰ কোম্পানীটো JMB Aqua মানে পানী খেতি আপোনাৰ মাছ খেতি কৰা বস্তু আৰু Aqua Agro কৃষি প্ৰাইভেট লিমিটেড JMB মানে সাগে জয়ন্ত মল্ল বৰুৱা মই নাজানো JMB বুলিয়ে লিখা আছে তাত জয়ন্ত মল্ল বৰুৱা বুলি লিখি থোৱা নাই JMB মানে আৰু কোনেনো নাজানিব যদি ওয়াইফ যদি আৰু আপোনাৰ তাত MD হয় তেতিয়াহলে নিশ্চয় JMD মানে জয়ন্ত মল্ল বৰুৱাৰ যিখন মানে ফাৰ্ম সেই ফাৰ্মখনত এই অকল ৰঙিয়াৰ মই আকৌ কৈ দিছো ৰঙিয়াৰ কয়া ৰাজহ চক্ৰৰ কুমটিবাৰী ৰাজহ গাঁৱত ম্যাদী পট্টাৰ মাটি আছে
39 বিঘা 4 কঠা 6 লেচা, 39 বিঘা 3 কঠা 16 লোচা, সৰি 39 বিঘা 3 কঠা 16 লোচা, 39 বিঘা 3 কঠা 16 লোচা মানে প্ৰায় 40 বিঘা মাটি ম্যাদী পট্টা আছে। আৰু সেই প্ৰায় 40 বিঘা মাটিৰ ম্যাদী পট্টাৰ প্ৰত্যেকখন পট্টা মই আপোনালোকৰ হাতত আজি সাংবাদিকৰ হাতত তুলি দিছো। আৰু এই পট্টাখন যদি আপুনি পঢ়ি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এটা দিনত মাত্ৰ এটা দিনত সেই তাৰিখটো যদি আপুনি চাই 26 এপ্ৰিল 2023, 26 এপ্ৰিল 2023 অৰ্থাৎ জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈ থকা কালত, আৰু কোৰ মন্ত্ৰী বিজেপিৰ মন্ত্ৰী হৈ থকা কালত, বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত তেওঁ যে কৈছে যে জয়ন্ত মল্লবৰুৱাই বিজেপিলৈ আহি একো কাম কৰা নাই, একো অন্যায় কাম কৰা নাই, কোনো সম্পত্তি কৰা নাই, কোনো 2 নম্বৰী কৰা নাই, এটা দিনৰ ভিতৰত 40 বিঘা মাটি কিনিছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে। এপ্ৰিলৰ 26 তাৰিখ 2023 তেওঁ মন্ত্ৰী হৈছে, আপোনালোকে জানিবই তেওঁ মন্ত্ৰী হৈছে জুন 2022, জুন 2022ত জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈছে। 2023ৰ এপ্ৰিলত তেওঁ মাটি একেলগতে কিনিছে, ৰঙিয়াত মাটি কিনিছে, ফাৰ্ম হাউচ, ডাঙৰ ফাৰ্ম হাউচ। যদিও মই ইয়াত কৈছো আপোনালোকক যে 40 বিঘা প্ৰায় 40 বিঘা মাটি আছে, একচুৱেলি সেই মাটি আছে টোটেল, তাত মাটি আছে টোটেল 125 বিঘা। তাত 40 বিঘা আমাৰ হেৰি মাটি থকাৰ পাছত, মানে ম্যাদী পট্টা মাটি থকাৰ পাছত বাকী মাটিখিনি আগতে প্ৰথম তেওঁ যেতিয়া লৈছিলে 107 বিঘা আছিলে তাত মাটি, কিন্তু এতিয়া সেই মাটিখিনি তাত তাৰমানে মাটিখিনি লৈ গৈ আছে চৰকাৰী মাটি মানে আনচাৰ্ভেড, নন কেডেষ্ট্ৰিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে, অসমৰ মানুহে। আনচাৰ্ভেড যে যেতিয়ালৈকে কেডেষ্ট্ৰিয়েল, যেতিয়ালৈকে শিকলি নেপেলাই মই মাটিৰ কাম কৰি থাকো, মানুহৰ কাৰণে যুঁজি থাকো কাৰণে এইখিনি মই ভালকে ডিটেইলছত জানো। নন কেডেষ্ট্ৰিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নহা মাটি, ৱেটলেণ্ড দেই, আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড, জলাশয়। তাক মাটিৰ শ্ৰেণী বুলি ক'লে জলা বুলি ক'ব লাগিব। তেনেকুৱা মাটি তেওঁ কি কৰিছে, আপোনাৰ বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ সেইটো অংশ, এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ লৈছে। এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনে তেওঁ কিনি লৈ ললে, গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ ললে। আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে। গাঁওখনৰ নাম কুমটিবাৰী, সাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ চাৰ্কুলটোৰ নাম কয়া। কয়া ৰেভিনিউ চাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলীয়া আৰু নোনা এই দুখন নদীৰ মাজত, এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব, দখল কৰিছে, বেদখল কৰিছে বুলি ক'ব লাগিব। প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে। মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বেদখলকাৰী, তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি, নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা, এতিয়ালৈকে হিচাপ নকৰা, সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহ'লে 40 বিঘা যদি মই মাইনাছ কৰি দিওঁ কিমান হ'ব, 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কয়া ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত কুমটিগাৰী গাঁৱত নোনা নদী আৰু বৰলীয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে। আপুনি চৰকাৰী বেদখল কৰি থকা মানুহক মাটি বহুত উচ্ছেদ কৰি আছে। কালি লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত কালি আপুনি উচ্ছেদ কৰিছে। আপুনি কৈ থাকে যে নহয় আপুনি অকল মুছলমান মানুহক উচ্ছেদ কৰে, মিয়া মানুহক উচ্ছেদ কৰে, কিন্তু কালিতো আপুনি লখিমপুৰত
আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে, 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে। মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো, দুখৰ সমভাগী হৈছো আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। 48 ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা, ঘৰ ভাঙি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ কলিজাখন কঁপি গৈছে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ, সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠীয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ, সেইখন চাই দিলে হৈ যায়। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰো। কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত, গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত খোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো। এতিয়া মই আপোনালোকক এতিয়া মূল বিষয়টোলৈ আকৌ ঘূৰি আহিছো। আপোনালোকক সাৰংসহ এজন মন্ত্ৰীয়ে একেদিনাৰ ভিতৰতে 26 এপ্ৰিল 2023 তাৰিখৰ দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত নেশ্যনেল হাইৱেৰ পৰা অলপ ভিতৰত অতি ভাল মাটি, আজিকালি ধনী মানুহবিলাকে যে ফাৰ্ম হাউচ কৰে, ফাৰ্ম হাউচ কৰিবৰ কাৰণে JMB একুৱা প্ৰাইভেট লিমিটেডৰ নামত কিনা 39 বিঘা 3 কঠা 16 লোচা মাটিৰ তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিলো। এতিয়া মই আপোনালোকক ক'ব খুজিছো যে আপোনালোকে সকলোৱে জানে যে নলবাৰীখন হ'ল RSSৰ ঘাটি। নলবাৰীত আমি জানো যে RSSৰ বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ, হয়নে? আমাৰ অসমৰ RSSৰ হেড বশিষ্ঠ বুজৰ বৰুৱাৰ ঘৰ। আমি জানো যে উমেশ চক্ৰৱৰ্তীৰ ঘৰ, ভূপেশ শৰ্মাৰ ঘৰ, RSSৰ একদম বাঘা নেতাবিলাকৰ ঘৰ। যি RSSে কৈ থাকে যে তেওঁলোকে স্বচ্ছ নিকাপ প্ৰশাসন তৈয়াৰ কৰিবৰ কাৰণে কাম কৰে, হিন্দু ৰাষ্ট্ৰ বা ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰে, সেই ৰাম ৰাজ্যৰ প্ৰতিনিধি, ৰাম ৰাজ্য বনোৱাৰ কাৰণে তেওঁলোকে যাক দিছে, সেই ৰাম ৰাজ্যৰ অসমৰ প্ৰতিনিধি জয়ন্ত মল্ল বৰুৱাই একেদিনাৰ ভিতৰতে 39 বিঘা 3 কঠা 16 লেচা মাটি ম্যাদী পট্টা একেদিনাৰ ভিতৰতে কৰিছে। আৰু তাত 125 বিঘা মাটি, মানে 85 বিঘা মাটি তেওঁ আনৰ পৰা জব্দ কৰি লৈছে, বা চৰকাৰী মাটি হয়তো মানুহে খেতি কৰি আছিলে, পইচা দি হয়তো তেওঁ লৈ লৈছে, কিন্তু চৰকাৰী আনচাৰ্ভেড লেণ্ড বেদখল কৰি ৰাখিছে 85 বিঘা মাটি। এতিয়া মই বশিষ্ঠ বুজৰ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিব পাৰোনে যে আপোনাৰ ৰামৰাজ্যৰ এই যিজন ৰাৱণ, সেই ৰাৱণৰ ওপৰত কিবা একশ্যন হ'বনে? যি সময়ত অসমৰ মহিলাসকলৰ ওপৰত
1250 টকা দিম বুলি আৰু আত্মসহায়ক গোটৰ মানুহবিলাকক টকা 10,000 দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে হাপৰ খেল দেখুৱাৰ নিচিনাকে মোহাবিষ্ট কৰি ৰাখিছে সেই সময়ত আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি বিজেপি চৰকাৰৰ দিনত বোলে কোনো ধৰণৰ সম্পত্তি কৰা নাই কোনো ধৰণৰ বেয়া কাম কৰা নাই কোনো ধৰণৰ অবৈধ কাম কাজ কৰা নাই একেদিনৰ ভিতৰত 40 বিঘা মাটি কিনিবৰ কাৰণে আৰু তাত বিশাল আকাৰৰ ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে ইমান ডাঙৰ বিশাল আকাৰৰ 125 বিঘাৰ মাটি ফাৰ্ম হাউচ কৰিবৰ কাৰণে ক'ত টকা পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সংবাদমেলখন চোৱাৰ পাছত আপুনি জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটি মাতে এইটো দ মাটি মানে ৱেষ্টলেণ্ড বুলি যাক কয় পতিত মাটি বুলি যাক কয় যাক আমি যদি শ্ৰেণীৰ ভিতৰত চাওঁ মাটিৰ শ্ৰেণী যিটো ৰেভিনিউত কয় এইটো জলাহ মাটি সেই জলাহ মাটি আপুনি এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ পৰা কাঢ়ি আনিবনে মই ভাবো যে বশিষ্ঠ বুজৰ বৰুৱা উমেশ চক্ৰৱৰ্তী ভূপেশ শৰ্মা এওঁলোকে এবাৰ মুখ খোলক RSS হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে বোলে তেওঁলোক আহিছে তেওঁলোকৰ ৰাম ৰাজ্যৰ প্ৰতিনিধি যাক সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছে তেওঁলোকৰ প্ৰতিনিধিবিলাকে গুগ্ৰাখে মইতো আজি অকল আপোনালোকক 40 বিঘা মাটি দিছো মই এই প্ৰেছ মিটখন কালি আকৌ 11টা বজাত পাতি দিম আপোনালোকক কালি আপোনালোকক মই আৰু মই এনেকে পাতি থাকিলে কমেও মই 15 দিন একেৰাহে প্ৰেছ মিট পাতি থাকিব লাগে মোৰ লগত যিখিনি ডকুমেণ্ট আহি আছে আৰু মই অসমৰ ৰাইজকো জনাব খোজো যে জয়ন্ত মল্ল বৰুৱাই য'ত য'ত প্ৰপাৰ্টি কৰিছে আপোনালোকে মোৰ ফোন নাম্বাৰটোত হোৱাটছএপত আপোনালোকে তথ্যখিনি দি দিয়ক মোৰ লগততো যথেষ্ট আহি গৈছে কালি আকৌ এটা নতুন প্ৰেছ মিট দি দিম আপোনালোকৰ সন্মুখত কালি 11টা বজাত আহিব মই আৰু এটা আপোনালোকক একেদিনৰ ভিতৰতে কেনেকে প্ৰপাৰ্টি কৰিছে আকৌ দি দিম এদিনত শেষ নহব মানে এইটো 15 দিন মিনিমাম কৰিব লাগিব কিমান প্ৰপাৰ্টি কৰিছে 15 দিন তো মই কালি আপোনালোকক দি দিম তো গতিকে মই আশা কৰো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো বিচাৰ কৰক মই ভাবো যে জয়ন্ত মল্ল বৰুৱাই ইয়াৰ পাছত আৰু বিজেপিৰ দিনত কোনো কেলেংকাৰী কৰা নাই বুলি চিঞৰ বাখৰ কৰাৰ পাছত খুব হট মানুহজনৰ নিশ্চয় এতিয়া নিজে নিজে পদত্যাগ কৰিব লাগে আৰু যদি স্বইচ্ছাই পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক খেদি দিব লাগে মন্ত্ৰী হবাৰ পৰা কথা চিধা আৰু যদি নিদিয়ে তেতিয়াহ'লে জানিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত আকৌ চেকা পৰিবগে বুলি তেওঁ নিজৰ গাটো খুটটো পৰিবগে বুলি ভাবিহে তেওঁ প্ৰটেকশ্যন নলব তেওঁ শুনিবৰ পিছত কম এতিয়া মই আপোনালোকক এটা কথা কৈছো এই বিজেপিয়ে যে ইমান ডায়লগ মাৰি থাকে নেহি খাওঁগা খানে নেহি দুংগা এই পাৰ্টি খানে নেহি দুংগা পাৰ্টিৰ এই পাৰ্টিৰ মানুহে যি শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় অটল বিহাৰী বাজপেয়ী তেওঁলোকৰ কথা সদায় কৈ থাকে তেওঁলোকৰ কি বুলি কয় কি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয় তেওঁলোকে কিবা এটা নাম আছে নহয় তেওঁলোকৰ পাহৰিয়ে গলো তেওঁলোকে যি সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কয় সেই সমাজত কংগ্ৰেছৰ দিনত 15 বছৰ লুটি পুটি খোৱা আটাইতকৈ দুষ্ট মানুহকেইটা কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বেছি লুটি পুটি খোৱা আটাইতকৈ বদমাছ মানুহকেইটা দুষ্ট দগাবাজ মানুহকেইটা এটা বিজেপিৰ মেইন হৰ্তা কৰ্তা বিধাতা তাৰ পাছত তেওঁলোকে দীনদয়াল উপাধ্যায় শ্যামাপ্ৰসাদ মুখাৰ্জী অটল বিহাৰী বাজপেয়ীৰ নামটো কেনেকে মুখত লৈ থাকে মই এটি আচৰিত তেওঁলোকে কেনেকে হিন্দু ৰাজ্য হিন্দু ৰাষ্ট্ৰ ৰাম ৰাজ্যৰ কথাৰ নামটো কেনেকে লৈ থাকে এই দগাবাজ বিলাকক লৈ এটি মই আচৰিত এইবিলাক কৰাৰ আচলতে তেওঁলোকৰ নৈতিক অধিকাৰ আছেনে
মই আজি আপোনালোকক অকল 40 বিঘাৰ ডকুমেণ্ট দিলো, বাকীবিলাকতো ডকুমেণ্ট দিবই নোৱাৰো 125 বিঘা মাটিৰ, কাৰণ সেই 125 বিঘা মাটি আনচাৰ্ভেড লেণ্ড, নন কেডেষ্ট্ৰিয়েল মাটি। সেই মাটি অন্যায়ভাৱে দখল কৰিছে, গতিকে সেই মাটিৰ ওপৰত উচ্ছেদ বিচাৰো আমি। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আচলতে বুলডোজাৰখন যাব লাগে জয়ন্ত মল্ল বৰুৱাৰ সেই 85 বিঘা চৰকাৰী মাটিৰ ওপৰত। তাৰ পাছত তেওঁ বেলেগৰ ওপৰত এইখন উচ্ছেদ চলোৱা বুলডোজাৰখন তেওঁ বেলেগৰ ওপৰত তাৰ পাছতহে আচলতে পঠিয়াবলৈ তেওঁৰ নৈতিকতা থাকিব। মই আশা কৰিব পাৰোনে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অহা 24 ঘণ্টাৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাৰ সেই 85 মাটি উলিয়াই লৈ আপুনি তাতে এটা ইণ্ডাষ্ট্ৰী কৰক, এটা MSME হৈ যাব। যদি MSME নকৰে, দুখীয়া মানুহক আপুনি খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়ক, মাটি দিয়ক, খুব ভাল হ'ব। নহলেও সেইটো জলাশয় হয়, সেই জলাশয় ৰূপে ৰাখি প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰক আপুনি। কিয় তাত ৱাল মাৰি জয়ন্ত মল্ল বৰুৱাক সেই 125 বিঘা মাটি ল'বলৈ দিছে? এই বাৰু 40 বিঘা মাটিৰ বাৰু আপুনি এইটোৰ ওপৰত এনকুৱাৰী কৰি ক'ত পইচা পালে সেইটো বাৰু আপুনি কৰিব, কিন্তু এই যে বাকী 85 বিঘা মাটি যে তেওঁ দখল কৰি আছে, বেদখলকাৰী, জয়ন্ত মল্ল বৰুৱা আজিৰ দিনত বেদখলকাৰী। এই বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা খেদিবনে মুখ্যমন্ত্ৰীয়ে? ইমান যে হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি আছে, আজি বোলে ধুবুৰী, আজি বোলে গোৱালপাৰা, আজি বোলে আপোনাৰ আমাৰ ট্ৰাইবেল মানুহবিলাক ৰাভা হাছং, আজি বোলে আপোনাৰ BTAD, আজি বোলে আমাৰ কাৰ্বি আংলং, আজি বোলে আমাৰ লখিমপুৰৰ আহোম মানুহ। আৰে কাৰ্বি মানুহক উচ্ছেদ কৰে, বড়ো মানুহক উচ্ছেদ কৰে, ৰাভা মানুহক উচ্ছেদ কৰে, আৰু এই ৰাভা অঞ্চলত থকা সকলো জনগোষ্ঠীৰ মানুহ, সকলো জনগোষ্ঠীৰ অসমৰ খিলঞ্জীয়া মানুহ, আৰু আজি লখিমপুৰত আহোম জনগোষ্ঠীৰ মানুহ, এইবিলাক মানুহৰ ওপৰত অনবৰতে বুলডোজাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেদখলকাৰী জয়ন্ত মল্ল বৰুৱাৰ এই 85 বিঘা মাটিৰ ওপৰত তেওঁ বুলডোজাৰ চলাবনে? মুখ্যমন্ত্ৰী মহোদয়, আজি মই আপোনালোকক 26/4/2023 তাৰিখে জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালে কিনা তেওঁৰ কোম্পানীয়ে JMB মানে জয়ন্ত মল্ল বৰুৱা একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে কিনা 40 বিঘা মাটি 26 এপ্ৰিল তাৰিখে দিনা কিনাটো দেখলো। একেদিনাই গুৱাহাটীত কিমান মাটি কিনিছে মই আপোনালোকক কাইলৈ দেখুৱাই দিম। একেদিনাই 26 এপ্ৰিল 2023 দিনা, এদিনত, একেদিনাই। কাইলৈ সেইটো আপোনালোকক কি ভয়াৱহভাৱে এই বিজেপিৰ মন্ত্ৰীবিলাকে গুক ৰাখে ধন, গুক ৰাখে মানুহৰ পৰা লুণ্ঠন কৰিছে, গুক ৰাখে। একেদিনা 26 এপ্ৰিল 2023, 26 এপ্ৰিল 2023 মন্ত্ৰী হৈ আছিলে। কোনোবাই উল্টা কথা কবলৈ আছে যদি এতিয়াই কৈ ল'ব লাগে। 26 এপ্ৰিল 2023 জয়ন্ত মল্ল বৰুৱাইটো মন্ত্ৰী হৈ আছিলে। জুনৰ 2022 জুনত তেওঁ মন্ত্ৰী হৈছিলে। 26 এপ্ৰিলত তেওঁ 40 বিঘা মাটি কিনিছে। গুৱাহাটীত কিমান মাটি কিনিছে আৰু কি বনাইছে, কি কৰিছে মই আপোনালোকক কাইলৈ দি দিম। সেই দিনটোত, একেদিনত, একেজন মন্ত্ৰীয়ে একেটা দিনত গুৱাহাটীত কি মাটি কিনিছে আৰু কি কৰি আছে আপোনালোকক মই কাইলৈ ভালকে দি দিম। আশ্চৰ্যকৰ। এই বিজেপিয়ে কেনেকে ধন ঘটিছে আপোনালোকে কল্পনা কৰিব নোৱাৰে। আৰু অসমৰ মানুহক 1250 টকা দি নচুৱাই আছে, সাপ নচোৱাৰ নিচিনাকে হিমন্ত বিশ্বই। আৰু তাৰ পাছত আকৌ এওঁলোকে উল্টাই ডায়লগ মাৰে যে এওঁলোক স্বচ্ছ নিকা। তেওঁলোকৰ কি বিজেপি দীনদয়াল উপাধ্যায়ৰ যে কি আদৰ্শত তেওঁলোক চলে বুলি কয়, এইটো কি পাহৰিয়ে গলো নহয়। এইটো হেৰি কিবা দৰ্শনটোৰ নাম কয় নহয়, বনকো না কি আছিলে, একাত্ম মানৱতাবাদ। এইটো ই অকমান লাইনত আছে।
আমাৰ একাত্ম মানৱতাবাদ এই একাত্ম মানৱতাবাদৰ কথা কয় একাত্ম মানৱতাবাদ এই যে দগাবাজ কেইটাৰ হাতত RSS আৰু বিজেপিয়ে অসমৰ শাসনভাৰ দি দিলে দগাবাজ মই শব্দকেইটা অসমীয়া একদম খাটি শব্দকেইটা কৈ আছো আপোনালোকক দুষ্ট দগাবাজ বদমাছ এই দগাবাজ কেইটাৰ হাতত দি লৈ কেনেকে অসমখন খতম কৰি দিছে আৰু তাৰ পাছত বিজেপি আৰু RSS আমাৰ সন্মুখত আদৰ্শৰ কথা কৈ থাকে একাত্ম মানৱতাবাদ প্ৰতিষ্ঠা কৰাৰ কথা কয় একাত্ম মানৱতাবাদ এতিয়া চাওঁ বশিষ্ঠ বুজৰ বৰুৱা কিমান গৰজি উঠিব পাৰে চাওঁ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিব পাৰে নে নাই চাওঁ হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্ত্ৰীসভাৰ পৰা জয়ন্ত মল্ল বৰুৱাক আঁতৰাব পাৰে নাই দেখা যাওক ধন্যবাদ আৰু কাইলৈ একেটা সময়তে কাইলৈ 11টা বজাত আৰু এখন প্ৰেছ কনফাৰেন্স দিম সদায় দি থাকিব পাৰো কিন্তু মোৰ সময় নাই মই মাৰ কাৰণেহে গুৱাহাটীলৈ আহিছো নহলে মোৰ সময় নাই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী কয় যে আজি মন্ত্ৰী আছে কাইলৈ নাই গতিকে